জাতীয় সংগ্ৰামী সেনা অসমে উজনি অসমত অবিৰতভাৱে আমি মিয়া খেদা অভিযান আমি চলাই আছোঁ। আমাৰ স্পষ্ট কথা, হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত কোনো কাৰণতে থাকিব নোৱাৰিব। এইখন অসম কেৱল মাত্ৰ অসমীয়াৰ, ইয়াত মিয়াৰ স্থান নাই। মিয়াই বাংলাদেশত গৈ কাম কৰক, কিন্তু অসমত নহ'ব। আৰু এতিয়াও যদি উজনি অসমত ক'ৰবাত মিয়া সোমাই আছে, আজিৰ ভিতৰত তেওঁলোকে উজনি অসম ত্যাগ কৰক, অন্যথা আমি কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব। আমাৰ স্পষ্ট কথা, অনাগত দিনত সমগ্ৰ অসমতে আমি বেনাৰ লগাম। ইয়াৰ দ্বাৰা আমি অসমৰ ৰাইজক সজাগ কৰিব বিচাৰিছোঁ আৰু অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে য'তে মিয়াক দেখা পায়, আমাৰ অসমীয়া খিলঞ্জীয়া যুৱকসকলে য'তে মিয়া দেখা পায়, তাৰ পৰাই কিন্তু মিয়াক খেদিবলৈ আৰম্ভ কৰক। আমি এইখন অসম চাওলুং চুকাফাই গঢ়ি থোৱা অসমখনক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থোৱা অসমখনত, মহাপুৰুষ মাধৱদেৱে গঢ়ি থোৱা এইখন বৰ অসমৰ ভেটিত কোনো কাৰণতে আমি মিয়াৰ দপদপনি সহ্য নকৰোঁ। আৰু কংগ্ৰেছে মিয়াক লগত লৈ যিখন বৰ অসম গঢ়াৰ সপোন দেখিছে, কংগ্ৰেছে মিয়ালেণ্ড বনোৱাৰ, অসমখন মিয়ালেণ্ড বনোৱাৰ যি সপোন দেখিছে, এই সপোন আমি কোনো কাৰণতে দিঠকত পৰিণত হ'বলৈ আমি নিদিওঁ। আমাৰ স্পষ্ট কথা, অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ কোনো কাৰণত আমি দপদপনি সহ্য নকৰোঁ। আৰু মিয়াৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে। এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। মিয়া মুক্ত আমি কৰি দেখুৱামেই। অনতি পলঙে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মিয়াবোৰে যদি ইয়াৰ যোৱাৰ ব্যৱস্থা নকৰে, জাতীয় সংগ্ৰামী সেনাই ইতিমধ্যে বিভিন্ন প্ৰান্তত আচলতে মিয়াবোৰক পিঠি বহল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনতি পলমে তেওঁলোকে যদি যোৱাৰ ব্যৱস্থা নকৰে, প্ৰত্যেকটো মিয়াক আঁঠু কঢ়িয়াই এটা এটাকৈ আচলতে পিঠি বহল কৰি অসমৰ পৰা খেদি পঠিয়াবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত কোনো শক্তিয়ে জাতীয় সংগ্ৰামী সেনাক ৰক্ষা কৰিব বাধা দিব নোৱাৰে, এই কথা স্পষ্ট কৰি দিছোঁ।